নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 6 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছে আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ পুনৰ হিমন্ত বিশ্ব শৰ্মাই ট্ৰেডিং কেলেংকাৰীক লৈ কৰিছে বৃহৎ মন্তব্য অবৈধ ট্ৰেডিঙৰ লগত জড়িত সকলো আইনৰ ৰুখত পৰিব ট্ৰেডিং ষ্টক মাৰ্কেট প্ৰসংগত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য বেলেগৰ ধন আনি ষ্টক মাৰ্কেটত বিনিয়োগ কৰিব নোৱাৰিব বেলেগৰ টকা ষ্টকত বিনিয়োগ কৰাটো অপৰাধ বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কেৱল নিজৰ টকা ষ্টকত বিনিয়োগ কৰিহে ব্যৱসায় কৰিব পাৰিব ষ্টক মাৰ্কেটত নিজৰ টকা বিনিয়োগ কৰাত কোনো আপত্তি নাই 15% 30% সুদ দিম বুলি চুক্তি কৰিব নোৱাৰে অসমৰ ৰাজ্যৰ অবৈধ ট্ৰেডিং ব্যৱসায়ক সন্দৰ্ভত সতৰ্ক হোৱাৰ আহ্বান অবৈধ ট্ৰেডিঙৰ লগত জড়িত সকলো আইনৰ ৰুখত পৰিব বুলি হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰেডিং ষ্টক মাৰ্কেট প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত ভাৰতৰ ৰাজনীতিত ঘটিব পাৰে অঘটন কিয়নো নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ মাজত সঘনাই অনুষ্ঠিত হৈছে বৈঠক এটাৰ পিছত আন এটা বৈঠক সমাপ্ত হৈছে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ মাজত হলঠেকত পৰিব নেকি মোদী চৰকাৰ সঘনাই আৰজেডিৰ লগত বৈঠকত মিলিত হৈছে নীতিশ কুমাৰ লালু প্ৰসাদ যাদৱক ঘৰত গৈ সাক্ষাৎ কৰিলে নীতিশ কুমাৰে লগত আছিল তেজস্বী যাদৱো সঘনাই অনুষ্ঠিত হৈছে বৈঠক বিগত 3-4 দিন তেজস্বী যাদৱৰে নীতিশৰ দ্বিতীয়টো সাক্ষাৎ এই সাক্ষাতৰ পাছতেই আৰম্ভ হৈছে জল্পনা কল্পনা কেন্দ্ৰত বিজেপি চৰকাৰৰ বিপদ ঘণ্টা বাজিব নেকি নীতিশ কুমাৰ উভতি আহিব নেকি ইণ্ডিয়া মিত্ৰজোঁটৰ দুমাহৰ পূৰ্বে মোদীৰ সন্মুখতে উদাত্ত কণ্ঠৰে নীতিশ কুমাৰে বিজেপি যোগ দিছিল মই আপোনাৰ লগত থাকিম বুলি কৈ এনডিএত আহিছিল এতিয়া পুনৰ ঘনিষ্ঠতা বাঢ়িছে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ হলঠেকত পৰিব নেকি এতিয়া বিজেপি চৰকাৰ কিয়নো সঘনাই অনুষ্ঠিত হৈছে নীতিশ কুমাৰ লালু প্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱৰ মাজত বৈঠক দিবলৈছো আন এটা ব্ৰেকিং নিউজ মুছলমান নাবালিকা কুকাণ্ড নিমাত কিয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব হ'ল ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কৰিছে কেতবোৰ বিস্ফোৰক মন্তব্য হিন্দুৱে অশ্লীল কাণ্ড কৰিলে নিমাত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিন্দু লোকে ধৰ্ষণ কৰিলে মুখ্যমন্ত্ৰীৰ কোনো প্ৰতিক্ৰিয়া নাথাকে শিক্ষক দিৱসৰ দিনা মুছলমান নাবালিকাক ধৰ্ষণ কৰিছিল হিন্দু শিক্ষকে যদি নাবালিকগৰাকী হিন্দু হ'লহেঁতেন অসম গৰম কৰিলেহেঁতেন মুখ্যমন্ত্ৰী এগৰাকী মুছলমান নাবালিকাক শিক্ষক দিৱসৰ দিনা কাজল শইকীয়াই কৰিছিল কুকাণ্ড কৰি গ্ৰেপ্তাৰ হৈছে শিক্ষক কাজল শইকীয়া ধুবুৰীত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা কিন্তু নাবালিকাগৰাকী মুছলমান হোৱাৰ বাবে কোনো প্ৰতিক্ৰিয়া নিদিলে মুখ্যমন্ত্ৰী শৰ্মায়ে অসম জ্বলোৱা ইছ্যু বিচাৰি থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ ভাৰতত NRC কাৰ্যকৰী হ'ব লাগে NRC কাৰ্যকৰী নহ'লে ভাৰতীয়সকল নিশ্চিহ্ন হৈ যাব কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা গিৰিৰাজ সিঙৰ এই মন্তব্য হিমাচল প্ৰদেশ চৰকাৰক গিৰিৰাজ সিঙৰ সমালোচনা ক্ৰমাৎ চিমলাত বৃদ্ধি পাইছে মুছলমান লোকৰ সংখ্যা ৰোহিংগিয়া বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি হৈছে বুলি অভিযোগ এনে ক্ষেত্ৰত NRC কেৱল বিহাৰতে নহয় সমগ্ৰ দেশত কাৰ্যকৰী হ'ব লাগে সমগ্ৰ দেশত NRC কাৰ্যকৰী হ'ব লাগে বুলি দাবী বিজেপিৰ জ্যেষ্ঠ নেতাৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই যদি পাৰে বিশাল ফুকনে নোৱাৰিব কিয় বিশাল ফুকন চুমি বৰা যদি পূৰ্ববংগীয় মূলৰ মুছলমান হ'লহেঁতেন বিশাল চুমি তাৰ্কিকত যদি কোনোবা বিৰোধী দলৰ সদস্য হ'লহেঁতেন বিশালে যদি বিজেপি নেতা যতীন বৰাৰ সলনি বিৰোধীৰ নেতাৰ নাম ল'লেহেঁতেন সামাজিক মাধ্যমত চলিছে এনে বহু চৰ্চা কিন্তু কিয় চাওক আমাৰ এই বিশেষ খবৰ সামাজিক মাধ্যমত এতিয়া ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে চলিছে বিভিন্ন চৰ্চা এবাৰ
শেহতীয়াকৈ ৰাজ্যত যি ট্ৰেডিং প্ৰবঞ্চনা সংঘটিত হৈছিল তাক লৈ সামাজিক মাধ্যমত বিভিন্নজনে কৰিছে পোষ্ট। এইবাৰ মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তীয়ে সামাজিক মাধ্যম ফেচবুকত এটা বিশেষ পোষ্ট কৰিছে আৰু সেই পোষ্টত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে কিদৰে এই তদন্ত লেখেমীয়া কৰিছে অসম আৰক্ষীয়ে। ৰাজ্য চৰকাৰৰ বাবে এই তদন্ত এতিয়া লেখেমীয়া কৰিছে আৰক্ষীয়ে। 2200 কোটি টকাৰ মালিক 22 বছৰীয়া বিশাল ফুকন ৰাজস্থানৰ জয়পুৰত 5 কোটি টকাৰে তাৰ্কিকক বৰাৰ সৈতে বিয়া পতা চুমি বৰা যদি কংগ্ৰেছ ৰাইজৰ দল অথবা অসম জাতীয় পৰিষদৰ নেতা অথবা পালি নেতা হ'লেহেঁতেন, বিশাল ফুকন চুমি বৰা তাৰ্কিক বৰাত যদি পূৰ্ববংগৰ মূলৰ হ'লহেঁতেন, যদি এইখন সময়ত বিজেপিৰ চৰকাৰ নাথাকি অন্য বিৰোধী দলৰ চৰকাৰ থাকিলেহেঁতেন, বিশাল ফুকন যদি বিজেপি নেতা যতীন বৰাৰ নামৰ সলনি অন্য বিৰোধী নেতাৰ নাম ল'লেহেঁতেন, বিশাল ফুকন আৰু চুমি বৰাই ৰিণিকী ভূঞা শৰ্মাৰ সৈতে সম্পত্তি গোটোৱাৰ প্ৰতিযোগিতাত নামিছে নেকি? একো নাই দিয়ক। নন্দিলে 18 বছৰ বয়সতে 17টা কোম্পানীৰ মালিক হৈছে। অসমৰ ফাৰ্ষ্ট জেণ্টলমেন আৰু ফাৰ্ষ্ট লেডিগৰাকীৰ উপযুক্ত শিষ্য বিশাল ফুকন। বিশাল ফুকনে 22 বছৰ বয়সত 2200 কোটি টকাৰ মালিক হৈছে। কিনো বেয়া হৈছে? ভালেই হৈছে। এতিয়া আমাৰ আই বাইসকলে প্ৰতিমাহে অনলাইনত 1250 টকা পাইছে। এই 1250 টকীয়াসকল আৰু 10,000 টকা দিব বুলি মুখ্যমন্ত্ৰীয়ে দিয়া স্বপ্ন দেখুৱাইছে। এই 10,000 টকাৰে আই বাইসকলে লাখপতিনী হ'বলৈ বুলি বিশাল ফুকন আৰু চুমি বৰাৰ নাম ঠিকনা সংগ্ৰহ কৰি লৈছে। মাত্ৰ এতিয়া সম্ভাৱ্য লাখপতিনীসকলৰ দিবা স্বপ্নেও হৈ পৰিছে। এইদৰে সামাজিক মাধ্যমত ৰাজ্যৰ শেহতীয়া ট্ৰেডিং প্ৰবঞ্চনাক লৈ চৰকাৰক সমালোচনা কৰে মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তীয়ে। যদি বিশাল ফুকন আৰু চুমি বৰা বিজেপি নেতাৰ নামৰ সলনি অন্য বিৰোধী দলৰ নেতাৰ নাম ল'লেহেঁতেন, তেন্তে এই প্ৰক্ৰিয়াটো আৰু অধিক ক্ষিপ্ৰতাৰে কৰি চুমি বৰাক আটক কৰিলেহেঁতেন আৰক্ষীয়ে। দিব লৈছোঁ পৰৱৰ্তী খবৰ। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ মূৰৰ গণ্ডগোল আছে। শৃংখল চলিহা মোৰ বাবে এটা সৰু বাচ্চা। শৃংখল চলিহা আমাৰ ভাষাত এটা মস্ত ফকৰ। শৃংখল চলিহাক লৈ পুনৰ সৰব ৰূপজ্যোতি কৰ্মী। শৃংখল চলিহাৰ লগত মোক কম্পেয়াৰ নকৰিব, ৰূপজ্যোতি কৰ্মীৰ মন্তব্য। শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিল বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী। ৰূপজ্যোতি কৰ্মীয়ে পুনৰ শৃংখল চলিহাক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। শৃংখল চলিহা মূৰত গণ্ডগোল আছে বুলি মন্তব্য ৰূপজ্যোতি কৰ্মীৰ। দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। পলাতক চুমিক লৈ মুখ খুলিছে যতীন বৰাই। বিশাল ফুকনক জেৰাৰ চলোৱাৰ পাছত বিশাল ফুকনে কেইবাগৰাকীও তাৰকাৰ নাম লৈছিল। তাৰ মাজত আছিল এগৰাকী যতীন বৰা। যতীন বৰাৰ নাম লৈছিল বিশাল ফুকনে আৰু তাৰ পিছতে স্পষ্টীকৰণ দিছে যতীন বৰাই। চুমি বৰাৰ সৈতে নাম সাঙুৰ খাইছিল অভিনেতা যতীন বৰাৰো। ট্ৰেডিং বিতৰ্কক লৈ মুখ খুলিলে যতীন বৰাই। চুমি বৰাৰ সৈতে যতীন বৰাৰ সম্পৰ্ক পেচাদাৰী। ৰাঘৱৰ শ্বুটিঙৰ সময়ত বিশালক লগ পাইছিল যতীন বৰাই। ছবি ৰাঘৱত ধন বিনিয়োগ কৰা নাছিল চুমি বিশালে। ৰাঘৱৰ জৰিয়তে চিনাকি হোৱাৰ পাছত বিয়ালৈ আমন্ত্ৰণ জনাইছিল চুমিয়ে। বাৰে বাৰে মোৰ নামটো ব্যৱহাৰ হোৱাত মই মানসিকভাৱে কষ্ট পাইছোঁ বুলি স্পষ্টীকৰণ। চুমি বৰাৰ সৈতে নাম সাঙুৰ খাইছিল যতীন বৰাৰ। তাৰ পাছতে সামাজিক মাধ্যম যোগে স্পষ্টীকৰণ অভিনেতাগৰাকীৰ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। সাংসদ পদ এৰিব নেকি কংগ্ৰেছৰ নৱনিৰ্বাচিত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে? ৰকিবুল হুছেইনে এৰিব নেকি নিজৰ সাংসদ পদ? সাংসদ পদ এৰাৰ সম্ভাৱনা ৰকিবুল হুছেইনৰ। দিল্লী এৰি অসমলৈ ঘূৰি অহাৰ মন ৰকিবুল হুছেইনৰ। পুনৰ বিধানসভা নিৰ্বাচন খেলাৰ মন মেলিলে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিবলৈ ইচ্ছা প্ৰকাশ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনাৰে ৰকিবুল হুছেইনৰ এই মন্তব্য। বিজেপিৰ লোকেও মুখ্যমন্ত্ৰীক বেয়া পাবলৈ লৈছে বুলি মন্তব্য ৰকিবুলৰ। হাৰিয়ানা নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গাদী লৰিব। শুক্ৰবাৰে ধুবুৰীত ৰকিবুল হুছেইনে কৰিলে এই বৃহৎ মন্তব্য। পৰৱৰ্তী খবৰ। নিৰ্ভুল স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰক লৈ APDCLৰ ব্যাখ্যা। স্মাৰ্ট মিটাৰত বৃদ্ধি নাপায় বিল। স্মাৰ্ট মিটাৰে নবঢ়াই বিদ্যুতৰ মাচুল।
বিপৰীতে 50% পৰ্যন্ত বিদ্যুৎ ব্যয় হ্ৰাস কৰে স্মাৰ্ট মিটাৰে স্মাৰ্ট মিটাৰৰ বিসংগতিৰ বাবে নহয় বিদ্যুতৰ অধিক ব্যৱহাৰৰ বাবেহে বাঢ়িছে বিদ্যুতৰ বিল ৰাজ্যত স্মাৰ্ট মিটাৰক প্ৰতিবাদ চলি থকাৰ মাজতে এপিডিচিএলৰ স্পষ্টীকৰণ স্মাৰ্ট মিটাৰ সন্দৰ্ভত এপিডিচিএলৰ ব্যাখ্যা স্মাৰ্ট মিটাৰ পুৰণি মিটাৰৰ সমানেই নিৰ্ভুল বুলি ব্যাখ্যা এপিডিচিএলৰ স্মাৰ্ট মিটাৰক লৈ আছে ভ্ৰান্ত ধাৰণা স্মাৰ্ট মিটাৰ ব্যৱহাৰে 50% গ্ৰাহকৰ বিদ্যুৎ ব্যয় হ্ৰাস কৰে অত্যাধিক গৰমৰ বাবে বাঢ়িছে বিদ্যুতৰ বিল ইয়াৰ বাবে উপভোক্তাই কৰি চাব পাৰিব পৰীক্ষা কেনেদৰে পৰীক্ষা কৰিব সাধাৰণ ৰাইজে ইয়াৰ বাবে স্মাৰ্ট মিটাৰৰ লগতে লগাব পাৰিব পূৰ্বৰ মেনুৱেল মিটাৰ এপিডিচিএলক অৱগত কৰিলেই লগাই দিব মেনুৱেল মিটাৰ বিল সম্পৰ্কীয় অভিযোগ দাখিল কৰিবলৈ সেভ কৰি ৰাখক তিনিটাকৈ নম্বৰ যোগাযোগ কৰক 191275759966 এই তিনিটাকৈ নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে